Welcome to YouTube Education Channel. আজি তোমালোকৰ বাবে এটা নতুন অনুশীলনী অখণ্ড সংখ্যাৰ পাটিগণিত লৈ আহিছো। আজি হেতু পাঠৰ অনুশীলনী 3.1 টো আমি আৰম্ভ কৰো। আহা আৰু তোমালোকে ভালদৰে মনোযোগ দিবা। এই অংকখিনি আৰোহণ পদ্ধতিত যেতিয়া আমি সমাধান কৰিবলৈ যাম, ইয়াত আমি তিনিটা স্টেপ আছে যেটো আমি পদ্ধতি বুলি কওঁ। সেই তিনিটা পদ্ধতিৰ সহায়ত আমি অংকবিলাক সমাধান কৰিব লাগিব। প্ৰথমতে মই তোমাক এই পদ্ধতিটোৰ বিষয়ে অলপ বুজাই লওঁ। তোমালোকে কিতাপত আৰোহণ পদ্ধতি কেনেদৰে সমাধান কৰা হয় প্ৰমেয় 3.3 টো তোমালোকে চাবা। তাত আছে প্ৰথমতে আমি s n = g টো দিয়া থাকে হেতু আমি ইয়াত লিখিব লাগিব। ঠিক আছে, তাৰ পাছতে আমি হি n ৰ ঠাইত কি বহাব লাগিব 1 এটা বহাব লাগিব। যেতিয়া 1 এটা বহাবা ইয়াত ধৰা দিয়া আছে x² = x বুলি যদি আমাক দিয়া আছে, তেতিয়ালে হি 1 টো আমি কত বহাব লাগিব, ইয়াত বহাব লাগিব, ইয়াতো বহাব লাগিব। এই দুটা কৰি দিলে আমি 1 = 1 পামনে? যদি 1 = 1 হয় তেতিয়ালে এটো সত্য। যেতিয়া সত্য হ'ব তেতিয়া আমি ইয়াৰ পিছৰ ষ্টেপলৈ যাম। এটো আমি 1 নম্বৰ ষ্টেপ বুলি ৰাখিম। তেতিয়া 2 নম্বৰ ষ্টেপটো আমি কি কৰিব লাগিব, তো sk বুলি কৰিব লাগিব। ঠিক আছে, তা sk যদি হসা হয় তাৰ পৰা আমি উলিয়াব লাগিব sk + 1 টো আমি উলিয়াব লাগিব। আৰু যিকোনো উপায় ইয়াৰ উত্তৰটো যেতিয়া আমি ইয়াৰ পৰা গৈ sk + 1 ত আমি উলিয়াব পাৰিম, তেতিয়া অংকটো হসা বুলি কোৱা হ'ব আৰু হেতু অংকটো তাতে শেষ হ'ব। ইয়াৰ অকল এটাই তোমালোকে মনত ৰাখিবা, যিকোনো উপায় যেতিয়া আমি sk লে লিখিম তাৰ পৰা গৈ আমি k + 1 ত অংকটো উত্তৰটো উলিয়াব পাৰিব লাগিব। আৰু যেতিয়া আমি k + 1 ত অংক লিখিব পাৰিম তেতিয়া তাৰ উত্তৰ হ'ব চোৱা k + 2 আছে। এটা k + 2 টো আমি k + 1 যদি লিখিবলৈ যাওঁ, এই k ঠাইত আমি k + যদি 1 টো পাতি দিও তেতিয়ালে +1 এটো ব্ৰেকেট দিলে এটো k + 1 + 1 মানে এটো কি হৈ গ'ল k + 2 হ'লনে? এনেদৰে আমি বনাব পাৰিব লাগিব। তেতিয়া আমাৰ অংকটো উত্তৰটো ওলোৱা বুলি আমি গম পাম। এটা আহা আমি অংক আৰম্ভ কৰো, তেতিয়া তোমালোকে বুজি পাই যাবা। অনুশীলনী 3.1 তো প্ৰথম প্ৰশ্নটো তোমালোকক দিছে যে 1 + 3 + 5 + ... মানে গৈ আছে ধৰা 5 আছে 7 আহিব, তাৰ পিছত 11 এনেকৈ অযুগ্ম সংখ্যাবিলাক, আৰু শেষত দিছে 2n - 1 = n², যত সেই n টো কি বুলি কৈছে আমাক n মানে ক্যাপিটেল n মানে হল স্বাভাৱিক সংখ্যা হ'ব বুলি কৈছে। এটা অংকটো আমি সমাধান কৰিবলৈ হলে আমি আৰোহণ পদ্ধতিত সমাধান কৰিম। তেতিয়া কেনেকৈ কৰিম চোৱা। প্ৰথমতে আমি লিখিম ধৰা হল sn s to সাম মানে যোগ, এই গুটি কেইটাৰ যোগফলটো কথা কৈছে দেই। আৰু ইয়াত কেটা আছে, আমি nটা আছে, পদ কেটা আছে, nটা পদ আছে, গতিকে আমি sn বুলি লিখিছো। কিছুমানে pn লিখিব পাৰে, একো আপত্তি নাই তাত। ঠিক আছে, তো sn = আমি প্ৰশ্নত লিখিলম 9 টো 1 + 3 + ... মই 5 টো লিখা নাই, তোমালোকেও নিলিখিলেও একো আপত্তি নাই। 2n - 1 = n², যত n belongs to ক্যাপিটেল n মানে স্বাভাৱিক সংখ্যা। ঠিক আছে, এতিয়া আমাৰ প্ৰথম ইয়াত স্টেপটো মই কৈছিলো যে 1 এটা আমি বহাব লাগে প্ৰথম, নহয় জানো? এতিয়া ইয়াত লিখিম এখানে ইয়াত, এটা আমি ইয়াত 1 বুলি দিলম। s1 বুলি দিয়া মানে আমি এই n ৰ ঠাইত 1 টো পাতিছো। তেতিয়া হলে ইয়াত কত পাতিব পাৰিম বাৰু, আমি এই দুট পাতিব পাৰিম, হয়নে? এতিয়া ইয়াত পাতিম অকল 2 * 1 - 1 ইকুৱেল এফালে কিমান আছিল সোঁফাললে আছে আমাৰ 1²। এতিয়া আমি এটো ক্যালকুলেশন কৰিম, কৰিলে কি পাম চাম। এটা 2 1 গলে 2 1 গুণে 2 বিয়োগ 1, 2 পৰা 1 গলে কিমান থাকে 1 থাকিলে, আৰু 1² মানে কিমান হ'ব, মানে 1 ৰ বৰ্গ, দুইটা 1 হল নহয়। তাহলে দুইটা যে ইকুৱেল হল, তেতিয়া হলে আমি সাইডত লিখি দিম যে সত্য, মানে আমি 1 পাততে সত্য হৈছে। এতিয়া আমাৰ 2 নম্বৰ স্টেপ যাম আমি। এই একে পদ্ধতিৰে তোমালোকে ইয়াৰ বাকি সকলোবিলাক অংক একে পদ্ধতিৰে কৰিবা, গতিকে এইটো ভালদৰে তোমালোকে মন দিবা। এতিয়া 2 নম্বৰ স্টেপত আমি k বহাব লাগে, হয়নে? আৰু তোমালোকৰ অংক এইবিলাক অংক কিতাপখনৰ উদাহৰণটো দিয়া আছে, তাতো তোমালোকে ভালকে চাবা। প্ৰথমতে মই এইটো বুজি যেতিয়া পাবা তেতিয়া কিতাপৰ অংকবিলাক তোমালোকৰ সহজ লাগিব। ঠিক আছে, এতিয়া 2 নম্বৰটো চোৱা ধৰা হল। এতিয়া আমি কি কৰিব লাগিব, sk n ৰ ঠাইত এবাৰ k পাতিম, সত্য যাতে। এতিয়া আমি আমাৰ যেটো আছিল এইটো গুটেটো অংকটো, এই অংকটোত এই n ৰ ঠাইত আমি k পাতি দিম, এই n ৰ ঠাইত আমি k পাতি দিম।
1 plus 3 plus ... plus 2k minus 1 য'ত n আছিলে তাত আমি k পাতি দিলো আৰু ইকুৱেল ইয়াত হৈ যাব k স্কয়াৰ ঠিক আছে আৰু এটা ইয়াত যে k পাতিলো k টো কি আমি এটা k লিখি লব k এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা ঠিক আছে এতিয়া ইয়াৰ পিছৰ ষ্টেপটো আমি যেহেতু k + 1 লৈ উলিয়াব লাগিব এতিয়া আমি কি কৰিম উভয় পক্ষত মানে a ফালেও আৰু a ফালেও আমি k + 1 এটা যোগ কৰি দিম এতিয়া 3 নম্বৰ ষ্টেপ বুলি আমি নিলিখো এতিয়া বুলি লিখিম এতিয়া আমি কি কৰিম দুয়ো ফালে k + 1 যোগ কৰিম এটা লিখি লম এতিয়া দুয়ো ফালে k + 1 যোগ কৰি পাওঁ কিন্তু এটা কথা k + 1 বুলি আমি ক'ব যাওঁতে এটা k + 1 টো ক'ত পাতিম আমি ইয়াত পাতিম এই 2k যে আছে যে ইয়াত যে আছে এই k ঠাইত আমি এটা k + 1 পাতিম চোৱা k ঠাইত যদি k + 1 পাতে কি হ'ব মই চাৰত কৰি লৈছো আমাৰ আসলে 2k - 1 ঠিক এ 2k মানে আমি পাতিম এটা k + 1 - 1 তে কিমান হৈ যাব 2k + 2 - 1 সো 2k + 1 হলনে একচুয়ালি আমি এতিয়া দুয়ো ফালে 2k + 1 টোহে যোগ কৰিম এতিয়া আমি এটো পাতিব লাগিব এতেকে 1 plus 3 plus ... plus 2k minus 1 plus এটা আমি কিমান পাতিম k + 1 পাতিম কিন্তু হে k + 1 টো কাৰ ঠাইত পাতিম এই k ঠাইত পাতিম k ঠাইত পাতি পেলাই যেতিয়া আমি পাম কিমান পাম বা 2k + 1 পাতিম নহয় একিতিয়া 2k + 1 এই 2k + 1 টো যেহেতু এই ফালে যোগ হল তেতিয়া হলে কি হ'ব হু ফালে যোগ হ'ব k স্কয়াৰ plus 2k + 1 ধৰিব পাইছা তোমালোকে যেতিয়া আমি k + 1 টো পাতিবলৈ কৈছে মানে দুইফালে k + 1 পাতিম কাৰণ আমাৰ sk মানটো যেতিয়া সত্য হ'ব তেতিয়া আমি উলিয়াব লাগিব যে যিকোনো পাৰে k + 1 মানটো সত্য বুলি আমি দেখাব পাৰিব লাগে হয়নে তো এটা k + 1 টো ক'ত পাতিম আমি k + 1 পাতিবলৈ আমাৰ ঠাই অকল এটাই আছে যে আমাৰ 2k - 1 টো আছে এই 2k - 1 ৰ হি k ঠাইত যেতিয়া আমি k + 1 পাতিম হেকাৰণে আমি সাইডত কৰি লৈছো কৰি লওঁতে আমি পালোগে কিমান পালোগে আমি 2k + 1 পালো এতিয়া হি 2k + 1 টো আমি ইয়াত যোগ কৰিলো এই ফালে যোগ কৰাৰ লগে লগে তাক কত যোগ কৰিলো হু ফালে যোগ কৰিব লাগিব এতিয়া ইয়াৰ পৰা আমি কি পামগে চোৱা k স্কয়াৰ ব্ৰেকেট উঠাই দিম 2k + 1 a স্কয়াৰ + 2ab + 1 মানে k স্কয়াৰ হৈ আছে 2k * 1 আৰু এটো 1 স্কয়াৰ হৈ আছে তেতিয়ালে এটো এটা ফৰ্মুলাত পৰি গল সো k + 1 হোল স্কয়াৰ তা আমাক এই k + 1 টো উলিয়াব কৈছিল ইয়াত অংকটো উলিয়াব পাৰিলে আমাৰ এনসাৰটো ওলাই যায় এতিয়া গতিকে আমি লিখি দিম দেখা গল যে sk + 1 ও সত্য আমাৰ কথাটো হল ইয়াত যিকোনো উপায় আমি এই k + 1 টো উলিয়াব লাগে এটা আমি কাৰণে ফিনিশিংত লিখি দিব লাগে এতেকে আৰোহণ পদ্ধতি অনুসৰি Sn ৰ সকলো n belongs to n নৰ বাবে হসা এইটোৱে তাৰ উত্তৰ এনেদৰে তোমালোকে আৰোহণ পদ্ধতিৰ দ্বাৰা 3 পইণ্ট মান অনুসলনি দিয়া গুটেই কেইটা অংক কৰিব লাগে ইয়াৰ পাছৰ অংক কেইটা মই একেবাৰতে তোমালোকক বুজাই দিছো চোৱা ঠিক একেদৰে এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নটো কিতাপখনত চোৱা 4 নম্বৰ প্ৰশ্নটো আমাক কৈছিলে যে 1 স্কয়াৰ + 3 স্কয়াৰ + 5 স্কয়াৰ ... 2n - 1 হোল স্কয়াৰ ইকুৱেল আমি কিমান উলিয়াবগে লাগে n * 2n - 1 * 2n + 1 divided by 3 যত n belongs to n আমি একে অংক ঠিক আছে এতিয়া আমি আমাৰ প্ৰথমতে আমি
শিকোৱা মতে প্ৰথম যে মই তোমালোকক শিকাইছিলোঁ ধৰা হ'ল তোমালোকে SN বুলি লিখি ল'বা অংকটো প্ৰথম শাৰীটো ঠিক আছে তাৰপিছত আমি জানো 1 নম্বৰ মেথডত কি কৰিব লাগে n ৰ ঠাইত আমি 1 বহাব লাগে আমি 1 বহাইলো 1 ক'ত বহাম আমি এইটোত 1 টো বহাম ইয়াত 1 বহালে কি হ'ব 2 * 1 মানে 2 - 1 সো 2 1 গলে 1 1 স্কয়ার সো 1 স্কয়ার ইকুৱেল আৰু ৰাইট সাইডত যতে n আছে সবতে আমি 1 1 বহাম ইয়াত 1 বহালা এটো 1 ইয়াত 1 বহালে 2 1 গুণে 2 তাৰপা 1 বিয়োগ কৰিলে 1 এটো 2 1 গুণে 2 যোগ 1 মানে 3 সো 3 ডিভাইডেড বাই 3 এতিয়া আমাৰ এটো 3 যেটা ক্যান্সেল হ'ব দিলে কি থাকিলে 1 থাকিলে সো 1 স্কয়ার ইকুৱেল 1 মানে 1 ৰ বাবে সত্য হ'ল নে সো 1 ৰ বাবে s1 টো সত্য আমাৰ সেকেন্ড স্টেপ আছিল আমি k কৰিব লাগে ন ধৰা হ'ল sk সত্য যাতে আমি লাহেকে যত লিখি গলো যত n আসলে তাত আমি কি পাতি দিব লাগিব k পাতি দিব লাগিব ঠিক হলে এইফালো আমি k টো পাতি দিলো যত k এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা ঠিক আছে এতিয়া 3 নম্বৰ স্টেপটো আমাৰ আসলে দুয়োফালে আমি k + 1 টো যোগ কৰিব লাগিব তে এইখিতে k + 1 বুলি লিখো কিন্তু আমি যোগ কৰোতে কি যোগ কৰোঁ চোৱা এতিয়া আমাৰ অংকটো আছিল 1 স্কয়াৰ 3 স্কয়াৰ প্লাস ডট ডট the 2k - 1 whole square ইয়াৰ ওপৰত আছিলে নে এটো আছিলে এতিয়া ইয়াত যেহেতু k + 1 ক'ত বহাম ইয়াত বহাম এই k টো ঠাইত সো ইয়াত 2 * k ঠাইত আমি k + 1 পাতিলো -1 আৰু এটো ব্ৰেকেট হোল স্কয়াৰ আছিলে ন এখানে আকৌ হোল স্কয়াৰ ওপৰত দিলো এতিয়া এইটো যেটা আমি ক্যালকুলেশন কৰিম 2k আকৌ 2 -1 ভিতৰত কৰিলো তে কিমান হ'ব আমি 2k + 2 পাই গলে 1 নহয় জানো 1 পাম আমি সো the right side কোতে একেবাৰতে পাতি দিলো এটো আমি 2k + 1 হোল স্কয়াৰ ইয়া আগত তোমালোকক আগৰ অংকটোত মই শিকাইছিলো হয়নে নহয় তো আমাৰ এখানে কি হ'ল 2k + 1 হোল স্কয়াৰ মানে এটো মানো 2k এটো মানো আমাৰ কি হ'ব 2k + 1 হয় সাইডত কই লৈ পেলা ডাইৰেক্ট পাতা হলো হয় নতুবা ইয়াত পাতি লৈছো ইয়া আগৰ অংকটোত মই ডাইৰেক্ট সাইডত কই লৈছিলো তাৰ পিছত ইয়াত পাতি দিছিলো হয়নে তো আমি এখানে হু সাইডত যেটো আছিল তাৰ লগত আমি 2k + 1 হোল স্কয়াৰটো পাতি দিলো এতিয়া আমি ইয়াত ক্যালকুলেশন কৰিব লাগে ইয়াত সোৱা তোমালকে 2k + 1 দুটা আছে ইয়াত 2k + 1 সো আমি 2k + 1 টো কমন ললো তেলে কি থাকিলে k টো থাকিলে আৰু 2k - 1 টো থাকিলে আৰু তলত 3 থাকিলে প্লাস ইয়াৰ দুটাৰ এটা গুচি গল নহয় এখানে এটা থাকিলে ঠিক আছে এতিয়া আমি ইয়াত 3 টো লখাগু ললো ইয়াৰ লগত এখানে 3 টো পূৰণ হ'ব তাৰ পিছত আমি যেতিয়া 3 টো লখাগু লম এইটো ভাঙি দিম ইয়াক পূৰণ কৰিলে হয় নহয় পূৰণ কৰাৰ পিছত আমি পালোগে 2k² + 5k + 3 ডিভাইডেড বাই 3 আমাৰ লক্ষ্যটো হল যিকোনো পৰা আমি k + 1 ত প্ৰকাশ কৰিব পাৰিব লাগে দেই আমাৰ তিতে এনসাৰটো ওলাই যাব এতিয়া আমি এটো ক্যালকুলেশন কৰিলো উৎপাদক বিশ্লেষণ কৰি দিয়া পাছত আমি পালোগে 2k² আমি এটো পালোগে লাষ্টটো k + 1 আৰু 2k + 3 পালোগে ই আগত আছে ইয়াত হলেটো 3 হয়নে এতিয়া সোৱা আমি যিকোনো পৰা এই গিটা যে আছে এটো k + 1 এটো আছে এটো বনি আছে কিন্তু এটো আৰু এটো আমি যিকোনো পৰা k + 1 ত লিখিব পাৰিলে আমাৰ এনসাৰটো পাই যাম এতিয়া k + 1 এটো প্ৰথম লিখি ৰাখিলো 2k + 1 আমি বনাবলৈ গলে k ঠাইত যেতে k + 1 টো পাতি দিম তেতিয়ালে ই ইয়াক পূৰণ কৰিলে 2k হ'ব আৰু +2 হ'ব 2 পৰা 1 গলে কিমান থাকে 1 থাকে that means এই মানটো সমান k + 1 আছে নে মানে 2k + 1 আছে নে এইটোই আছে হয়নে ঠিক তেনে 2k + 3 এটো আমি ভাঙিলো 2k + 1 ব্ৰেকেট হৈ থাকে এটো k + 1 যিকোনো পাই এইটো k + 1 বনাব লাগে এক জনকে k + 1 বনাইছো আৰু +1 ঠিক আছে তো তেতিয়ালে সব k + 1 বনি গল হয়নে নহয় যেতিয়া বনি গল তেতিয়ালে কি হ'ব s of k + 1 সত্য ঠিক আছে গতিকে আমি লিখি দিব পাও যে আৰোহণ পদ্ধতি অনুসৰি sn ৰ সকলো n belongs to n ৰ বাবে সঁচা ঠিক আছে তোমালোকে এক মই গুটেগিটা অংক তোমালোকক কৰি দিয়া নাই মই অলপ টান চাই অংকগিটা কৰি দিছো কিন্তু প্ৰত্যেকটো অংক একেদাৰে মেথডৰে তোমালোকে কৰিব লাগিব গোটে প্ৰসেসটো একে কিন্তু হয়তো দুই এটা অংক অলপ বেলেগ আসলে গতিকে হি বেলেগ থকা অংকগিটা মই তোমালোকক কৰি দিছো যাতে তোমালোকৰ অংকবিলাক কৰাত সুবিধা হয় ঠিক আছে এটা 7 নম্বৰটো চোৱা ইয়াত এই চিনটো যে আছে এই চিনটো হল ফেক্টৰিয়েল এই বিষয়ে মই অলপ বুজাই লৈছো তোমালোকক চোৱা এটা ফেক্টৰিয়েল এই চিনটো ফেক্টৰিয়েল এনেকেও থাকে আৰু নহলে এনেকেও থাকে এটো ফেক্টৰিয়েল বুলি কয় কি বুলি কয় ফেক্টৰিয়েল এতিয়া এই ফেক্টৰিয়েল যদি আমি 2 লিখো ইয়াৰ অৰ্থটো কি জানানে তোমালোকে এই 2 লগত 1 টো পূৰণ মানে ডাঙৰৰ পৰা সৰুলে ফেক্টৰিয়েল যদি 3 থাকে তেতিয়ালে কিমান হ'ব 3 2 1 মানে 6
ফেক্টৰিয়েল যদি 0 হয় এটো সদায় 1 হয় মানে 0 এটাই নহয় জানো তো ফেক্টৰিয়েল 1 মানেও 1 হয় কিন্তু 2 হলে তা তললৈকে এই ধৰা 2 1 3 হলে এনেকে ঠিক তেনেদৰে যদি আমি 4 লিখো তেতিয়ালে কিমান হ'ব 4 3 2 1 এনেকে কমি কমি আহি থাকিব আৰু এই গিটা গুটেইটা পূৰণ কৰি যিমান পাবে হেতু ইয়াত লিখি দিব লাগে ঠিক আছে ঠিক তেনেদৰে সূত্ৰটো কি চোৱা এতিয়া আমাৰ ফেক্টৰিয়েল যদি n থাকে সদায় কি কৰিব লাগে এটা চোৱাচোন তোমালোকে ইয়াত 4 আছে তাৰপা 3 আহিছে মানে 4 পা 1 এটা বিয়োগ কৰিব লাগে তাৰ পিছত 3 পা 2 আহিছে মানে 2 পা 1 এটা বিয়োগ কৰিব লাগে 3 পা 1 এটা বিয়োগ কৰি 2 আকৌ তাৰ পৰা এটা 1 এটা বিয়োগ কৰিব লাগে হয়নে তো n ৰ পাছত এটো যদি আমি ফেক্টৰিয়েলটো ভাঙি দিও তেলে প্ৰথম n টো বাহিৰলৈ ওলাই যাব তাৰ পিছত আমি কি লিখিব পাৰিম n - 1 বুলি লিখিব পাৰিম ঠিক আছে যদি আমাৰ এনেকে আছে ধৰা n আছে ফেক্টৰিয়েল n - 1 আছে তেতিয়ালে ইয়াক আমি এখাপ আগলৈ লৈ যাব পাৰো তেতিয়া আমি কি লিখিব পাৰিম ডাইৰেক্ট ফেক্টৰিয়েল n বুলি লিখিব পাৰো ই কোত সোমাই যাব ইয়াত সোমাই যাব ঠিক তেনেদৰে যদি ফেক্টৰিয়েল n + 1 থাকে এটা ফেক্টৰিয়েল n + 1 টো যদি আমি ভাঙিম কেনেকে ভাঙিম এটো ভাঙিবলৈ হলে আমাৰ জানো যে -1 কৰি যাব লাগে ন তো এটো n + 1 টো আমি বাহিৰলৈ লিখিলো তেতিয়ালে ইয়াত কি হ'ব ফেক্টৰিয়েল n হ'ব মানে -1 কোতে এটা 1 কেনসেল হৈ গ'ল হয়নে নহয় তো ইয়াক আৰু এটা ভাঙিব পাৰিম আমি n + 1 n আকৌ ফেক্টৰিয়েল কি হ'ব n - 1 হ'ব কিন্তু এই গুটেখিনি কাৰণে আমি একেবাৰে স্কিপ কৰি পেলাই কি লিখব ইয়াক পাওঁ ফেক্টৰিয়েল n + 1 বুলি লিখি দিব পাৰো তেতিয়া এইটো নিলিখিলেও হ'ব ঠিক আছে তো এই অংকটো কৰোতে আমি এই মেথডে ফেক্টৰিয়েল দি অংকটো আছে গতিকে মই তোমালোকক কৰি দিছো চোৱা তোমালোকে কিতাপত প্ৰশ্নটো চোৱা তাত লিখা আছে যে 1 ফেক্টৰিয়েল 1 + 2 ফেক্টৰিয়েল 2 এনেকে গৈ আছে হেখত আছে যে n ফেক্টৰিয়েল n = ফেক্টৰিয়েল n + 1 আৰু -1 এটো বাহিৰত আছে দেই ফেক্টৰিয়েল চিনটো ইয়ালৈকে যলৈকে থাকে ফেক্টৰিয়েল চিন এইডাল হিমানলৈকে হেতু ফেক্টৰিয়েলৰ ভিতৰত আছে বুলি ধৰা হয় আৰু যত n belongs to n এতিয়া আমি আগৰ অংকটো যি মেথডত কৰিছো একে মেথডতে আমি অংকটো কৰিব লাগে এটো দেখি আকৌ ভয় খাবলগীয়া নাই ঠিক আছে এটা ধৰা হল এটো sn বুলি কৈ তোমালোকে প্ৰথম এটো লিখি লবা লাইনটো ঠিক আছে তাৰ পিছত আমাৰ প্ৰথম ষ্টেপটো আছিল s1 তো 1 টো কত বহাব লাগে সদায় আমি বহাব লাগে এইটোতে বহাব লাগে ন আৰু এইটোতে বহাব লাগে সো ইয়াত বহাই দিলো চোৱা 1 ফেক্টৰিয়েল 1 equal to ফেক্টৰিয়েল 1 + 1 - 1 তো ইয়াত ফেক্টৰিয়েল 1 মানে 1 সো 1 * 1 মানে কি হল 1 হল আৰু 1 + 1 মানে ফেক্টৰিয়েল 2 - 1 আৰু ফেক্টৰিয়েল 2 মানে 2 এটো মই ইয়া আগত তোমাক ভাঙি দিছিলো সো তোমালোকে চাই লবা সো 2 - 1 মানে কি হয় 1 সো এটো সত্য ঠিক আছে এটো যেতিয়া আমি সত্য পালো তেতিয়া আমি সেকেন্ড স্টেপ কলৈ যাব লাগিব আমি কে লে যাব লাগিব ন তো 2 নম্বৰ হল ধৰা হল sk সত্য যাতে আমি কি কৰিব লাগিব যতে n আসলে তার আমি কি বহাই দিব লাগিব k টো বহাই দিব লাগিব k ফেক্টৰিয়েল k আৰু এফালে হোফালো আমি k + 1 মানে n + 1 আসলে সো আমি k টো বহাই দিলো সো -1 আৰু k এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা এতিয়া আমাক পিছৰ কামটো আছে আমি k + 1 ক প্ৰকাশ কৰিব লাগে যিকোনো উপায় হয়নে তো গতিকে লিখিলো এতিয়া দুয়োফালে k + 1 যোগ কৰিলে পাম এতিয়া এই k + 1 আমি কত পাতিম চোৱা ইয়া আগতে মই তোমালোক বুজাইছো সদায় এটো ডিপেন্ড কৰিব এই ইয়াত হয়নে ইয়াত k + 1 টো ইয়াত পাতিম এতিয়া এটো প্ৰথম পাতিলা পাতাৰ পাছত ইয়াত k মানে কি k + 1 আকৌ ফেক্টৰিয়েল k মানে কি k + 1 এতিয়া এটো যেটো পালো আকৌ তাকে আমি হোফালো লিখি দিলো চোৱা ইয়া আগৰ কেইটাত আমি কি আছিল a k + 1 ফেক্টৰিয়েল k + 1 যেটা পালো হেতেন ইয়াত যদি আমি বেলেগ এটা পালো ইয়াত ধৰা অকল k পালো হেতেন ইয়াত যদি ফেক্টৰিয়েল k + 1 পালো হেতেন তেতিয়া ইয়াক আমি ভাঙি পেলাই অকল ফেক্টৰিয়েল k + 1 বুলি লিখিলো হেতেন কিন্তু ইয়াত দুইটা যেহেতু একে একে ইয়াক আমি আকৌ ভাঙিব লগিয়া বা আকৌ কিবা কৰিব লগিয়া নাই গতিকে আমি a টোকে আকৌ হোফালো যোগ কৰি দিছো কিন্তু ইয়াৰ আগৰ অংক কেইটাত ইয়াৰ পাতুতে ইয়াৰ ক্যালকুলেশন কৰাৰ পিছত আমি এটা বেলেগ পাইছিলো ন তো সেই মানটোহে আমি দুইফালে যোগ কৰিছিলো মানে এফালে যোগ কৰিছিলো এফালে যোগ কৰিছিলো এফালে আমি বহল ভাৱত যোগ কৰিছিলো এফালে আফটাৰ ক্যালকুলেশন আমি হু সাইডত যোগ কৰি দিছিলো ঠিক আছে এতিয়া চোৱা এই অংকটো দিতে আমি এটো আৰু এটো আমি হুফাললে যোগ কৰি দিলে এটা আমি হুফালটো কৰি পেলাই যিকোনো বেটছ অফ k + 1 ত প্ৰকাশ কৰিব পাৰিলে আমাৰ এনসাৰটো ওলাই যাব হয়নে এতিয়া চোৱা এতিয়া এই ফেক্টৰিয়েল k + 1 আছে আৰু এই k + 1 ফেক্টৰিয়েল k + 1 এটো লিখি ললো আৰু এই -1 টো আমি পাছলে পঠিয়াই দিলো ঠিক আছে তাৰ পাছতে চোৱা এতিয়া ফেক্টৰিয়েল k + 1 মানে এই প্ৰথম দুটা এইটো প্লাস আছে নহয় এই দুটা ভিতৰত মানে দেই এই দুটা ভিতৰত আমি কি কৰিম k ফেক্টৰিয়েল k + 1 টো কমন লম সো ফেক্টৰিয়েল k + 1 কমন ললে ফেক্টৰিয়েল k + 1 টো ইয়ালে গুছিয়ালে কি থাকিলে 1 থাকিলে আৰু এই k + ফেক্টৰিয়েল k + 1 টো যদি কমন আহে তেতিয়ালে ইয়াৰ k + 1 আহিলে আৰু -1 টো আছেই হয়নে নহয় তাৰ পাছতে চোৱা এতিয়া এটো যোগ কৰিলে কি হ'ব আমাৰ k + 2 হ'ব
এটা k প্লাস 2 দেখানে আগত লিখি ললো আৰু k প্লাস 1 তকৈ k প্লাস 2 যেহেতু ডাঙৰ হয়নে নহয় তো k প্লাস 2 ফেক্টৰিয়েল k প্লাস 1 মাইনাস 1 এতিয়া মই তোমালোকক ইয়া আগতে দেখাইছিলো যে ফেক্টৰিয়েল এটা k প্লাস ফেক্টৰিয়েল k প্লাস 2 যদি থাকিলে হয় তাক ভাঙি দিলেহে আমি ফেক্টৰিয়েল k প্লাস 1 পাম কিয়নো পাম যেহেতু 1 এটা মাইনাস হ'ব গতিকে এতিয়া এইটোকে স্কিপ কৰি আমি একেসাথে আমি k প্লাস 2 ফেক্টৰিয়েল লিখিব পাৰিম নিশ্চয় তোমালোকে যদি বুজা নাই আগতো চাই লবা যত মই যে তোমালোকক শিকাইছিলো যে ফেক্টৰিয়েল n plus 1 পাছত যদি ফেক্টৰিয়েল n থাকে তাহলে এই আগলৈ গৈ পেলে ফেক্টৰিয়েল n plus 1 লিখিব পাওনে নোৱাৰো হডা বেছিটো হ'ব ন এটো হ'ব তো ইয়াত এটা k plus 1 আছে আৰু ইয়াত k plus 2 আছে দ্যাট মিন্স ইয়াক আমি ভাঙি দিয়া কাৰণে ইয়াত ফেক্টৰিয়েল k plus 2 আছিলেই মানে ফেক্টৰিয়েল k plus 2 তো আমি ভাঙি দিয়া কাৰণে k plus 2 তাৰছতে ফেক্টৰিয়েল k plus 1 পালো আমি হনে নহয় গতিকে আমি স্কিপ কৰিলে ডাঙৰতলে গুছি যাব না সো আমি হেকানে এই দুটা ঠাইত কি লিখি দিলো এতিয়ালে গুছি ইয়াৰ মাজত সোমাই গল মানে সো ফেক্টৰিয়েল k plus 2 minus 1 এতিয়া আমি এই k plus 2 তো আমি যেহেতু হেয়াৰ লিখিব পাৰিম k plus 1 লিখিব পাৰিম সো এইটো k plus 1 লিখিলো নে k plus 1 ব্ৰেকেট দি আকৌ plus 1 এটো যদি ব্ৰেকেট উঠাই দিছো k plus 2 এ আছে নে তো যেতিয়া k plus 1 প্ৰকাশ কৰিব পাৰিলো আমি এনসাৰটো পাই গলো গতিকে ইয়াৰ লিখিছো যে এতেকে s of k plus 1 সত্য এতেকে আৰোহণ পদ্ধতি অনুসৰি s n ৰ সকলো n belongs to n ৰ বাবে হসা ঠিক আছে এইটো হল তাৰ উত্তৰ এতিয়া তোমালোকে 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটোত আমাৰ 2 to the power n আছে কিতাপখনত তোমালোকে কাৰেক্ট কৰি লবা 2 to the power n থাকিলে আমাৰ অংকটো নোলাব কিন্তু twice n plus 7 যদি থাকে তেতিয়া কিন্তু আমাৰ উত্তৰটো ওলাব less than n plus 3 whole square দেই এটো স্কয়াৰ যত n belongs to n এতিয়া এই অংকটো আমি আগৰ মেথড যিটোৰে কৰিছো আৰোহণ পদ্ধতিত হে একেটা মেথডৰে কৰিম সো sn দি লিখিবা তাত আমি s1 দি লিখিবলৈ হলে এফালে 1 বহাবা এফালেও বহাবা কিমান হলগে চোৱাচোন তোমালোক আফটাৰ ক্যালকুলেশন আমি পালো 9 less than 16 হয় আমি জানো 9 টো 16 কৈ সৰু হেকানে আমি সত্য বুলি লিখিছো তাৰপিছত আমি k স্টেপ হেকানে k দি লিখিলো ঠিক আছে এতিয়া আমাৰ কি হ'ব এতিয়া আমাৰ কি কৰিবলগীয়া আছিল ইয়াত k plus 1 টো আমি যোগ কৰিবলগীয়া আছিল এই অংকটো কোতে অকমান আমি বেলেগকে লিখি দিম এতিয়া k plus 1 কোড পাতিম এই k ঠাইত k plus 1 টো পাতি দিম ঠিক আছে এইফালো পাতিলো তেতিয়া হুফালো আমি k plus 1 পাতিলো এতিয়া এটো পাততে কি হল চোন এটো 2k plus 2 plus 7 সো 2k plus 2 plus 7 আৰু এফালে এটো 4 ইয়াৰ লগত আহিব নে সো k plus 4 হোল স্কয়াৰ হৈ গল ঠিক আছে ইয়াৰ আমি 2k 8 plus 7 টো এফালে লৈ আহিলো ওচৰলে আৰু plus 2 less than k plus 4 whole square এতিয়া এই অংকটো আমি লেফট হ্যান্ড সাইড টু কৰিম এটো লেফট হ্যান্ড সাইড ইয়া কৰি পেলাই আমি যিকোনোবা আমি k plus 4 টো পাব লাগিব না ৰাইট হ্যান্ড সাইড পাব লাগিব এটা কেনেকৈ পাম চোৱা তো লেফট হ্যান্ড সাইড ইকুয়াল আমাৰ আছিল 2k plus 7 plus 2 এতিয়া এই অংকটো আমি 2k plus 7 2k plus 7 দুই নম্বৰ সমীকৰণটো চোৱা তোমালোকে 2k plus 7 তো কি আছিল less than k plus 3 whole square আছিল মানে 2k plus 7 to k plus 3 whole square ko horu asile ই ডাঙৰ গতিকে আমি ইয়াৰ ঠাইত এই 2k plus 7 ৰ ঠাইত আমি কাক পাতিব পাৰিম k plus 3 whole square পাতিব পাৰিম হেকাৰণে আমি কি কৰিলো ইয়াত k plus 3 whole square পাতি দিলো হেকাৰণে ই ডাঙৰ ইটা ডাঙৰ হৈ গল না আকৌ লগত দুই এটা যোগ আছে না হেকাৰণে আমি এটো কি দিলো less than মানে এই সাইডটো আমাৰ ডাঙৰ দিলো এই সাইডটো এইখিনি এটা এইখিনি সৰু হৈ গল মানে 2k plus 7 খিনি আমাৰ সৰু হৈ গল আৰু সেই 2k plus 7 ত আমি দুই নং সমীকৰণৰ পৰা ডাঙৰটো লিখি দিলো ঠিক আছে তাৰপিছত ইয়াক আমি a plus b whole square ভাঙি দিলো ভাঙি দিয়া পাছত আমি পালোগে k square plus 6k plus 11 এতিয়া চোৱা এতিয়া আমাক যেহেতু অংকটো কি পাব লাগিব আমি k plus 4 whole square এটা k plus 4 whole square পাবলৈ হলে একচুয়ালি কি হয় বা k plus 4 whole square টো ভাঙিলে আমি পালো দেন k square 8k plus 16 পালো হেতেন হয়নে আমি এতিয়া এই সমীকৰণটো k square plus 6k plus 11 এই সমীকৰণটো যিকোনো উপায় আমি k square plus 8k plus 16 বনাব পাৰিব লাগিব এটা কেনেকৈ বনাম চোৱা এতিয়ালৈকে তো ইকুৱেলচন আছে এতিয়া k square plus 6k লগত কিমান যোগ কৰিলে 8k হ'ব 2k টো প্লাস কৰি দিলো ঠিক আছে 11 লগত কিমান যোগ কৰিলে 16 হ'ব আমি 5 টো প্লাস কৰি দিলো তেতিয়া হলে এই পাৰ্টটোত কৈ এই অংশটোত কৈ ডাঙৰ হৈ গল নে ডাঙৰ হৈ যোৱা কাৰণে আমি কি দিলো আকৌ ইকুৱেল চিনটো ঠাইত লেস দেন মানে এই পাৰ্টটো ফালে লেস দেন আৰু এই পাৰ্টটো ডাঙৰ বুলি মানে গ্ৰেটাৰ দেন দি দিলো
এটা বুজি পালা না চোৱা এতিয়া k স্কয়াৰ প্লাস 6k প্লাস 11 আমি k প্লাস 4 হোল স্কয়াৰ ফৰ্মুলাটো পাবৰ কাৰণে আমি 8k পাব লাগিব আৰু 16 পাব লাগিব 8k পাবলৈ হলে ইয়াত 6k আছে সো ইয়াত 2k টো এড কৰি দিলো আৰু 11 ৰ লগত 16 পাবলৈ আমি 5 টো এড কৰি দিলো তেতিয়া হলে এই পাৰ্টটোত কৈ এটা এই পাৰ্টটো ডাঙৰ হৈ গল নহয় কাৰণ ইয়াত 8k আহি গল এইটো আকৌ এটো আহি গল আমাৰ 16 আহি গল হনে নহয় গতিকে এই পাৰ্টটোত কৈ এই পাৰ্টটো যে ডাঙৰ হেকানে আমি ইফালে আকৌ কি চিন দিলো গ্ৰেটাৰ দেন চিনটো দি দিলো এতিয়া তুমি ফৰ্মুলাটো পাই গলো এটো ফৰ্মুলা পোৱা মানে আমি ডাইৰেক্ট এটো ভাঙি থৈছিলো নহয় কি পাই গলো k + 4 হোল স্কয়াৰ সো k + 4 হোল স্কয়াৰ পালো k + 4 হোল স্কয়াৰ মানে কিমান আমাৰ ৰাইট হেণ্ড সাইড নহয় জানো এটো ৰাইট হেণ্ড সাইড এটা k + 4 হোল স্কয়াৰটো আমি কিহত লিখিব লাগিব যিকোনো আমি k + 1 ত প্ৰকাশ কৰিব লাগে অংকবিলাক সব কিহত প্ৰকাশ কৰিব লাগে k + 1 ত তেলে ইয়াত লাহেকে আমি কি কৰিলো k + 1 plus 3 আৰু ব্ৰেকেট আমাৰটো আছে স্কয়াৰ হোল স্কয়াৰ সো এটো 3 কে 4 হল নে নাই একে আছে সো ইকুৱেল ৰাইট হেণ্ড সাইড তেলে লেফট হেণ্ড সাইড ইজ লেছ দেন ৰাইট হেণ্ড সাইড তেলে আমাক কিতাপৰ প্ৰশ্নটো ওলানলে চোৱাচোন তোমালোকে এটো লেফট হেণ্ড সাইড ইজ লেছ দেন ৰাইট হেণ্ড সাইড হনে নহয় তো হৈ গল এটাকে আৰোহণ পদ্ধতিৰে আমি এই আগৰ কিতাপ যি লিখিছিলো হেতু তোমালোকে লিখি দিলে এই অংকটো শেষ হৈ যাব এইদৰে তোমালোকে ইয়াৰ বাকি অংককেইটাও কৰিবা ঠিক আছে এতিয়া তোমালোকে চোৱা অনুশীলনী 3.2 এই অনুশীলনী 3.2 তোমালোকৰ অংকখিনি কিহত কৰিবলৈ কৈছে এই যে বিভাজন কলন বিধি সূত্ৰটো বিভাজন কলন বিধি সূত্ৰ আমি জানো a = bq + r তোমালোকৰ কোড আছে তোমালোকৰ যিখন গণিতত এই ফৰ্মুলাটো আমাৰ আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তাত আছে নে তো ইয়াত r মানে হল তোমাৰ কি হয় ভাগশেষ q মানে ভাগফল হনে নহয় ঠিক এনেদৰে এইটো আছে তো এতিয়া এই প্ৰথম প্ৰশ্নটো তোমালোকে কিতাপখনত পঢ়িবা ইয়াত কৈছে যে দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গফলক অখণ্ড সংখ্যাটোক এটা ধৰা আমি ইয়াত ধৰিছো নহয় ধৰা হল a এটা যিকোনো অখণ্ড সংখ্যা আৰু সেই অখণ্ড সংখ্যাটো বৰ্গ মানে a স্কয়াৰ কৰিবলৈ কৈছে সেই বৰ্গটো আমাক কিহত লিখিবলৈ কৈছে 3k বা 3k + 1 ৰূপত সজাব পাৰি বুলি কৈছে এতিয়া আমি লিখিছো চোৱা ধৰা হল a = যিকোনো অখণ্ড সংখ্যা আৰু ইয়াত আমি কৰিব লাগে ইয়াৰ বৰ্গফলক 3k বা 3k + 1 ৰূপত সজাব লাগে এটা এই ফৰ্মুলাটো মই তোমালোকক বুজিবৰ কাৰণে লিখি লৈছো যে এটো কি বিভাজন কলন বিধিটো কি হ'ব হয় না ইয়াত প্ৰথমবাৰ আমি a = 3k q লিখিলো এই অখণ্ড সংখ্যা সমান ইয়াত এই b ঠাইত 3 লিখিলো যেটা মই প্ৰশ্নটোতে 3k বুলি কৈছিল গতিকে আমি ইয়াত b ঠাইত আমি 3 ধৰিলো ইয়াত ভাগশেষটো প্ৰথমতে 0 হেকানে ইয়াত 0 টো লিখা নাই ঠিক আছে এতিয়া মই প্ৰশ্নমতে কি কৰিবলৈ কৈছিল বৰ্গ কৰিবলৈ কৈছিল নহয় সো এটো a স্কয়াৰ হল এটো 3q হোল স্কয়াৰ সো আমি পালো 9q স্কয়াৰ এটা 3 টো যদি আমি কমন হিচাপে ৰাখো তেলে এটো 3q হোল স্কয়াৰ 3q স্কয়াৰ হ'ব না তে 3q স্কয়াৰ হৈ গল তেলে 3q স্কয়াৰ মানে আমাৰ অলৰেডি আমি কি ধৰি লৈছো k ধৰি লৈছো সো এটো 3k আমি প্ৰশ্নমতে এটা 3k পালো নে তাৰ পাছতে আকৌ কৈছে 2 নম্বৰটো যেতিয়া a = 3q + 1 এবা আমি ভাগশেষটো 1 ধৰিছো ইয়াত ভাগশেষটো যে আৰ ঠাইত এবা 1 ধৰিছো তো 1 ধৰিলে আমি ফৰ্মুলা a + b হোল স্কয়াৰ পালো তাক ভাঙি দিলে কি হ'ব a স্কয়াৰ + 2ab + b স্কয়াৰ আমি 1 স্কয়াৰ মানে 1 হয় নহয় তাৰ পৰা আকৌ আমি এই প্ৰথম দুটাৰ পৰা আমি কি কমন ললো 3 টো কমন ললো তেতিয়া কি থাকিব 3q স্কয়াৰ + 2q + 1 তো এই পাৰ্টটো সমান আমি যদি আকৌ k বুলি ধৰি লওঁ তেতিয়ালে 3k + 1 আমাৰ কিতাপত দিয়াটো ওলালে নে আমি আৰু এটা কৰি দিছো a = এবা ভাগশেষ এবা 2 ধৰিছো ঠিক আছে ভাগশেষ 2 ধৰিলে আমাৰ হেখত গৈ এটা 4 আসলে এই তিনিটা এবা আমি তিনিটা লগত লৈ ললো তিনিটা লগত লৈ ললে কি হ'ব ইয়াৰ পৰা তিনিটা কমন আহিলে এই পাৰ্টটো ঠাইত আমি কি লিখিব পাৰিম k ধৰি ললো সো এটো কৰিলো আমাৰ কি ওলাব 3k + 1 হয় নহয় তো এনেকৈ ওলাব গতিকে আমি হেখ লিখি দিম যে গতিকে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গফলক 3k বা 3k + 1 ৰূপত সজাব পাৰি এইদৰে এই অংকটো কৰিব লাগে ঠিক আছে তোমালোকে চাই নম্বৰ প্ৰশ্নটো চোৱা ইয়া আগৰ অংককিটাও একেদৰে কৰিব লাগিব ঠিক আছে চাই নম্বৰ প্ৰশ্নটো কৈছে যে যিকোনো n belongs to n ৰ বাবে দেখুৱা যে n * 7n² + 5 ক 6k যত k belongs to n ধৰণে প্ৰকাশ কৰিব পাৰি এতিয়া চোৱা মানে 6 ৰ গুণিতক হিচাপে আমি দেখাব পাৰিব লাগে এখানে গতিকে আমি sn = দি লিখিলো হয় না নহয় তো লিখিলো মানে sn such that n 7n² + 5 ক 6k k belongs to n মানে কি হয় যেটো যে k পাম হে k টো স্বাভাৱিক সংখ্যা হ'ব লাগিব স্বাভাৱিক সংখ্যা মানে কি হয় এইবিলাক ধৰা 1 2 3 ডট 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 হ'ব লাগিব নাই এতিয়া আমি এই ধৰি ললো
n equal 1 2 3 আমি প্ৰয়োজন সাপেক্ষে গোটেইটা নকৰিলেও হ'ব আমি বা এই চাৰিও কৰিব পাৰো বহুত কৰিব পাৰো আমি এটো পিছত ডিসাইড কৰিম বা নম্বৰটো চাই পেলাই আমি দীঘল কৰিম ঠিক আছে এটা প্ৰথমতে আমি n equal to 1 পাতিলো 1 পাতিবলৈ হলে এই অংকটোত আমি সবতে যত আছে n আছে সবতে পাতি গলে কি হ'ব চোৱাচোন 171 square plus 5 কইলে আমি হেকত আফটাৰ ক্যালকুলেশন পালো 12 মানে কি 6 into 2 এই 2 টু ঠাইত মই k ধৰি দিছো ঠিক আছে যেতিয়া ধৰিলো নহয় 2 টু কি হ'ব 2 টু স্বাভাৱিক সংখ্যা নহয় জানো 6k কিন্তু এই 2 টু স্বাভাৱিক সংখ্যা নহয় জানো 2 equal to k belongs to n আমাৰ এই 6 যিকোনো উপায় আমাৰ 6k লিখিব কৈছিলে সো আমি পালো ঠিক ধৰণে আকৌ যদি আমি n equal যদি 2 পাতো n equal 2 পাতিলে আকৌ তাতে তোমালোকে পাতিবা তে পাতাৰ লগে লগে আকৌ তাত পালা তোমালোকে 66 মানে কিমান 6 into 11 সো 11 টো আমাৰ কি আহিলা আকৌ স্বাভাৱিক সংখ্যা আহিলে না আহিলে তেলে এটো কি হ'ব 6k গটিকে আৰু ইটো নকইলো হ'ব আমি ন গটিকে যি কোনো স্বাভাৱিক সংখ্যাৰ বাবে n into 7 n square plus 5 ক 6k, k belongs to n ধৰণে প্ৰকাশ কৰিব পাৰি ঠিক একেদৰে 7 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে চোৱা দেখুৱা যে এটা সংখ্যা আৰু তাৰ বৰ্গৰ পাৰ্থক্য সদায় যুগ্ম সংখ্যা বুলি কৈছে আৰু অংকটো আমাৰ হিন্স দিয়া আছে সেই সংখ্যাটো এটা a লব কৈছে আৰু আমি যিকোনো উপায় দেখাবলৈ কৈছে যে a স্কয়াৰ মাইনাস a এটা বৰ্গৰ পৰা সেই সংখ্যাটো বিক কৰি দিছে হয়নে তো ইয়াত চোৱা তা ধৰা হল a এটা যুগ্ম অখণ্ড সংখ্যা ঠিক আছে তেনে হলে আমি লিখিব পাৰো যে যদি আমি a টো ঠাই যদি 2q বুলি ধৰি লৈছো দেই এটো ধৰি লৈছো আৰু সেই q টো কি হ'ব অখণ্ড সংখ্যা ইয়াৰ বাবে ইয়াৰ আকৌ বৰ্গ উলিয়াব লাগিব নহয় সো a স্কয়াৰ হলে এটো কি হৈ যাব 2q হোল স্কয়াৰ তাৰ পৰা আমি কিমান পাম 4q স্কয়াৰ পাম আকৌ তাৰ পৰা আমি 2 টো যদি আমি কমন লৈ লওঁ তেতিয়ালে 2 into 2q স্কয়াৰ তাৰ পৰা কি হয় 2q স্কয়াৰ আমি k ধৰি দিলো তেতিয়ালে 2k যত k equal to 2q স্কয়াৰ আৰু ইয়াত যেহেতু গুটে পাৰ্টটো কি হৈ যাব এই গুটে পাৰ্টটো অখণ্ড সংখ্যা belongs to z ঠিক আছে এটা গতিকে আমি কি হল a স্কয়াৰ এটা যুগ্ম অখণ্ড সংখ্যা আমি পালো কিন্তু আমাক কিতাপত প্ৰশ্নটো হিন্স দি দিছে যে আমি যিকোনো পায় প্ৰশ্ন মতে মানে এটা এই যেটো অখণ্ড সংখ্যা লৈছিল সেই সংখ্যাটো বৰ্গটোৰ পৰা সেই অখণ্ড সংখ্যাটো বিয়োগ কৰিবলৈ কৈছিলে সো a স্কয়াৰ মাইনাস a তে a স্কয়াৰ মাইনাস a মানে সো a স্কয়াৰ মানে আমি বলো 4q স্কয়াৰ মাইনাস a মানে আসলে 2q তাৰ পৰা 2 টো কমন ললা তেতিয়ালে কিমান পাম 2q স্কয়াৰ মাইনাস q হয় না নহয় তো এই 2q স্কয়াৰ মাইনাস q এই পাৰ্টটো ঠাইত আমি k ধৰি দিলো আৰু 2 into k যে তেতিয়ালে এটা 2 এ যেটা যিকোনো এটা সংখ্যা পূৰণ হৈ থাকে এটা যুগ্ম সংখ্যা হলনে তো যত k ইকুৱেল টু আমি এই পাৰ্টটো লিখিলা এই পাৰ্টটো কি হল আমাৰ belongs to z আৰু যেতিয়া 2 এ ইয়াক পূৰণ কৰি আছে that means ধৰা 2 এ ইয়াত যদি 6 থাকে বা 3 ও থাকে পূৰণ কৰিলে আমি 6 পাম সো এটা যুগ্ম সংখ্যা হ'ব নহয় গতিকে a স্কয়াৰ মাইনাস a সদায় এটা যুগ্ম সংখ্যা হয় ঠিক আছে এই দৰে তোমালোকে আগলৈ নতুন অনুশীলনী অংকবিলাকৰ উত্তৰ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ এই চেনেলটো শেয়াৰ কৰি দিবা